দুখৰ কথা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ইতিহাসত এনেকুৱা এজন অভদ্ৰ মুখ্যমন্ত্ৰী যিজনে নিজে কৈছে যে মই ভোট চুৰি কৰিবলৈ বিচাৰোঁ। তেওঁ ধৰ্মীয় সংখ্যালঘু মানুহৰ ভোট চুৰি কৰিবলৈ বিচাৰে, কিন্তু মাত্ৰ ধৰ্মীয় সংখ্যালঘু মানুহক তেওঁ অন্যায় কৰা নাই। তেওঁ ধৰ্মীয় সংখ্যালঘু মানুহৰ ভোট চুৰি কৰে, তেওঁ উজনি অসমত হিন্দু মানুহৰ গৰু চুৰি কৰে, তেওঁ কাৰ্বি আংলঙত কোকৰাঝাৰৰ জনজাতি মানুহসকলৰ মাটি চুৰি কৰে, তেওঁ বাগানৰ ভিতৰত শ্ৰমিকসকলৰ পানী চুৰি কৰে, তেওঁ বাঙালী মানুহৰ স্বাভিমান আৰু নাগৰিকতা চুৰি কৰি তেওঁলোকক বাংলাদেশী সজাই দিবলৈ বিচাৰে। সেইকাৰণে এনেধৰণৰ চোৰ আৰু ডকাইতৰ দলক এতিয়া অসমৰ ৰাইজে সহ্য নকৰে। যেনেদৰে এটা খেল থাকে চোৰ পুলিচ, এইবাৰ চোৰটো জানে যে বিজেপি দলৰ ভিতৰত চোৰ আৰু ডকাইত সোমাই আছে, আৰু এবাৰ পুলিচৰ ভূমিকা গ্ৰহণ কৰিব অসমৰ জনসাধাৰণে, আৰু তেওঁলোকক সহায় কৰিব কংগ্ৰেছ দল। যদি অসমৰ জনসাধাৰণ আমাৰ পুলিচ, কংগ্ৰেছ দল তেওঁলোকৰ হ'ব অচি, আৰু অচি হিচাপে আমি এই প্ৰত্যেকগৰাকী চোৰ আৰু ডকাইতক অসমৰ আমাৰ ৰাজনৈতিক মঞ্চৰ পৰা আমি বিদায় দিম। 10 ছেপ্টেম্বৰ ৰিপৰ্টটো ক'ত গ'ল? 10 ছেপ্টেম্বৰ ৰিপৰ্টটো ক'ত গ'ল? এই 10 ছেপ্টেম্বৰ ৰিপৰ্টটো ক'ত গ'ল? 10 ছেপ্টেম্বৰ ৰিপৰ্টটো এতিয়া 8 ফেব্ৰুৱাৰীত এতিয়া মুকলি কৰিব বিচাৰিছে নেকি? নে কিবা আকৌ তাত কিবা তেল মছলা আৰু সোমাই দিয়ে? মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ ৰাইজক চিনি পোৱা নাই। মুখ্যমন্ত্ৰীয়ে ভাবে যে অসমৰ ৰাইজৰ বিবেক নাই।